Hello students, HS first year ক্ষেত্ৰত English exam গ'ল। English exam যোৱাৰ পিছতে next আমাৰ আছে accountancy, political science আৰু আমাৰ এফালে physics আছে। তিনটা subject আছে arts, commerce, science ৰ প্ৰত্যেকৰে কি আছে MCQ। প্ৰত্যেকটা subject MCQ আছে। তো মেইন কথাটো হৈছে যে MCQ কেনে ধৰণৰ আহিব বা কি হ'ব তেনে ধৰণৰ আমাৰ কোনো আইডিয়া নাই। কিন্তু আমি এটা বস্তু জানো যে সব ক'ৰ পৰা আহিব যোনটো চেপ্টাৰ আছে চেপ্টাৰৰ মাজৰ পৰা আহিব। তে কথাটো হ'ল যে প্ৰিপেয়াৰ কৰিম কিদৰে MCQ খিনি, কাৰণ আমাৰ কোনো আইডিয়াই নাই যে আমি কিদৰে কেনেকুৱা কি আছিলে, মানে কিবা কেনেকুৱা কি ধৰণৰ আহিব কোনো আমাৰ আইডিয়াও নাই। আমাৰ ওপৰতে প্ৰথমতে এক্সপেৰিমেণ্টটো হ'বলৈ গৈ আছে। তো এতিয়া কথাটো হ'ল যে প্ৰিপেৰেশ্যন কিদৰে কৰিম। চ' এতিয়া তোমালোকে অলৰেডি HSLC চাই আহিছা, অলৰেডি তোমালোকে লাষ্ট ইয়েৰ HSLC দিছা, তাত তোমালোকে গম পাইছাই যে কিদৰে পঢ়িব লাগিব। তো হয়তো বহুতে সেইটো বস্তু গমো পাইছে এক্সামত গৈ পেলাই যে তাত আমি ভাবা মতে MCQ অহা নাই, অলপ বেলেগ বেলেগো আহিছে। গতিকে সেই মতে আমি প্ৰিপেৰেশ্যন কৰিব লাগিব। আৰু HS ফাৰ্ষ্ট ইয়েৰ যিহেতু, গতিকে আমি এটা এক্সপেক্ট কৰিব পাৰোঁ যে HSLCতকৈ লেভেলটো অলপ হাই হ'ব। যিহেতু পঢ়াখিনিও অলপ হাই, গতিকে লেভেলটো অলপ MCQৰো হাই হ'ব পাৰে। সেইটো জাষ্ট মোৰ অনুমানহে, এতিয়ালৈকে গম পোৱা নাই, MCQখন আহিলে আমি গম পাম। কিন্তু এটা এটা চিয়'ৰ যে ইমানো টান নিদিব, যিহেতু ফাৰ্ষ্ট এক্সপেৰিমেণ্ট কৰিছে ইয়াতে কিন্তু বেছি হাৰ্ড মানে নিদিয়ে আৰু ইমানো টান কুৱেশ্যন নিদিয়ে, যিহেতু ফাৰ্ষ্ট টাইম হ'বলৈ গৈ আছে। তো সেইকাৰণে MCQখিনি আমি প্ৰিপেয়াৰ কৰিবলৈ প্ৰথম আমাৰ অস্ত্ৰটো হৈছে চেপ্টাৰ পঢ়া। চেপ্টাৰ যদি আমি ভালদৰে আণ্ডাৰষ্টেণ্ডিং বনাই ল'ব পাৰোঁ চেপ্টাৰবিলাকৰ, তাৰপৰা কিন্তু আমাৰ হৈ যাব। আৰু মেইন কথা হৈছে আজিকালি যিহেতু গোটেইখিনি কনচেপ্ট বেছ হৈ আছে, HSLC ক্ষেত্ৰতো হওক বা HSৰ ক্ষেত্ৰতো হওক, কুৱেশ্যনবিলাক চব আমি কি দেখিছোঁ কনচেপ্ট বেছড। গতিকে আমি চেপ্টাৰটো পঢ়োঁতে আমি সেইটো অকল ওপৰবোৰ পঢ়িলেও নহ'ব, বুজি পাব লাগিব। আমি অকল ভাতৰ নিচিনা ওপৰবোৰ পঢ়িলোঁ থৈ দিলোঁ, চেপ্টাৰ পঢ়ি হৈ গ'ল মই থৈ দিলোঁ, তেনেকুৱা নহয়। আমি বুজি পাব লাগিব, তাত আমি সোমাই পৰিব লাগিব কথাত ক'বলৈ গ'লে। গতিকে এটা কথাই ক'লোঁ যে তোমালোকে যোনখিনি পঢ়িবা, ধৰিলে মই গোটেইখিনি চিলেবাছ মই একো পঢ়া নাই, মই ব্লেংক হৈ আছোঁ, মই 0 পঢ়িছোঁ, কিন্তু তোমালোকে যিকেইটা চেপ্টাৰ পঢ়িবা, ধৰা তোমালোকৰ 10টা চেপ্টাৰ আছে, তোমালোকে 6টাই পঢ়িলা, সেই 6টা চেপ্টাৰ যে পঢ়িবা, সেই 6টা চেপ্টাৰ পঢ়োঁতে কিন্তু একদম ভালদৰে পঢ়িবা। ওপৰবোৰো নপঢ়িবা, লাগিলে কমকৈ পঢ়া, কিন্তু ওপৰবোৰো নপঢ়ি একদম ধুনীয়াকৈ তাত ভিতৰত সোমাই পৰিব লাগিব। তেতিয়া আমাৰ MCQখিনি আমাৰ ক্লিয়াৰ হ'ব। আৰু চোৱা, আমি এটা কথা চাবলৈ গ'লে আমাৰ যিহেতু থিয়ৰিখিনি, MCQখিনিতো গুৱাহাটীলৈ যাব, থিয়ৰিখিনি বাৰু আমাৰ টিচাৰে চালে, যদি স্কুলতে চায়, টিচাৰে যদি চায়, তো কিবা এটা ধৰা তোমালোকৰ নম্বৰ ধৰি দিব পাৰে। কিন্তু MCQখিনিতো বেলেগ অপশ্যন নাই, মেচিনত সোমাব, ডাইৰেক্ট ওলাব, মেচিনে যি কৰে আৰু তাত টিচাৰৰ কোনো মানে তাত কোনো একো কৰিব নোৱাৰে। গতিকে MCQখিনি অলপ কনচেনট্ৰেট কৰিব লাগিব তোমালোকে এইবাৰ। বোলে MCQখিনি মই এনেই যি হ'ব দেখা আন্দা মুন্দা মাৰি দিম, তেনেকুৱা নকৰিবা। যোনখিনি পঢ়িবা গোটেইখিনি ফিল কৰিবই লাগিব। ধৰা MCQ যোনখিনি কৰিবা গোটেইখিনিতো ফিল কৰিয়ে থৈ আহিবা, নিগেটিভ মাৰ্কছ যিহেতু নাই, গোটেইখিনি কৰিব লাগিব, কিন্তু কনফিডেঞ্চত থাকিব লাগিব যে মই এইটোত পাছ কৰিম। গতিকে গোটেইখিনি ভালদৰে কৰিবা। তো সেইটোৱে ক'লোঁ যে চেপ্টাৰ ভালদৰে পঢ়িব লাগিব। বাকী তোমালোকে যদি প্ৰেক্টিছ কৰিব বিচাৰিছা, বোলে চেপ্টাৰ মই পঢ়িছোঁ, পঢ়াৰ পিছত মই প্ৰেক্টিছ কৰিব লাগিছিল, চেপ্টাৰ পৰা মই পাৰিছোঁ নে নাই, চেপ্টাৰখিনি যে পঢ়িছোঁ তাৰপৰা যদি কিবা কুৱেশ্যন দিয়ে MCQ আহে, মই পাৰিম নে নোৱাৰিম। সেইটো কাৰণে তোমালোকৰ আমাৰ এপত MCQ ব্যৱস্থা কৰা হৈছে, ষ্ট্ৰীম ৱাইজ, চেপ্টাৰ ৱাইজ, প্ৰত্যেকটা ষ্ট্ৰীমৰ প্ৰত্যেকটা ছাবজেক্টৰ প্ৰত্যেকটা চেপ্টাৰ আছে যোনখিনি MCQ আহিব। তো সেইখিনি গৈ পেলাই তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা। তো মাত্ৰ 49 ৰুপিজত পাৰ ষ্ট্ৰীম, 49 ৰুপিজত। তো 49 ৰুপিজ দিলে তোমালোকে গোটেইখিনিয়ে পাই যাবা। তাত তোমালোকে প্ৰথমতে চেপ্টাৰ পঢ়িবা, তাৰপিছত প্ৰেক্টিছ কৰিবা। বোলে মই এইখিনিয়ে, মই সেইটো বহুতে সোধে মোক যে যোনখিনি এপত দিয়া আছে এইখিনি যথেষ্ট হ'ব নেকি, পঢ়িব নালাগে নেকি। নাই, প্ৰথমতে চেপ্টাৰ, তাৰপিছত MCQ কৰিবা, তেতিয়াহে তোমালোকৰ পৰীক্ষাত কমন পৰিব। তো এইখিনি আছিলে MCQ কিদৰে প্ৰিপেৰেশ্যন কৰিবা। আশা কৰিছোঁ মই তোমালোকে পাৰিবা। আৰু এপৰ যে কথা ক'লোঁ, তাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তোমালোকে এপৰ লিংকটো পাই যাবা, তাত গৈ পেলাই তোমালোকে ডাউনলোড কৰিব পাৰা। আজি ভিডিঅ'ত ক'লোঁ কি পৰ্যায়